প্ৰিয় ভিউৱাৰ্ছ, এটা বৰ দুখৰ খবৰটো হ'ল আমি বিগত বৰ্ষৰ ডিচেম্বৰ মাহত মুকুল শৰ্মা নামৰ এজন অভিনেতা কণ্ঠশিল্পী বিশিষ্ট সমাজকৰ্মী তেওঁৰ ভিডিঅ' এটা দিছিলোঁ আৰু দুয়োটা কিডনীয়ে বিকল হৈ তেওঁ চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাতে যোৱা 20 জুনত অৰ্থাৎ শিল্পী দিৱসৰ দিনা নিশাৰ ভাগত তেওঁৰ মৃত্যু ঘটে উত্তৰ গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত। বিগত প্ৰায় 9 মাহতকৈ বেছি দিন ধৰি তেখেতৰ দুয়োটা কিডনীয়ে বিকল হৈ যোৱাৰ পিছত একমাত্ৰ ডায়েলিচিছ পদ্ধতিৰে তেখেতে বহুখিনি সুস্থ হৈ পৰিছিল, কিন্তু যথেষ্ট উন্নত হোৱাৰ পিছতো হঠাৎ তেওঁৰ মৃত্যুৰ প্ৰায় 4 দিন পূৰ্বেই তেওঁ শাৰীৰিকভাৱে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। লগে লগে পৰিয়ালে তেখেতক এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰে আৰু সেই চিকিৎসাধীন অৱস্থাতেই তেওঁ যোৱা 20 জুনৰ নিশা ইহলীলা সম্বৰণ কৰে। এতিয়া কথাটো হ'ল তেখেতৰ মৃত্যু এটা বাইহাটা চাৰিআলিৰ কৰৰা, ননৰা, মাজগাঁও, পচলাগড়, গোক, ৰাধাকুচি আদিকে ধৰি যিমানখিনি গাঁও আছে, তেওঁ মুকুল শৰ্মা বুলি ক'লে সৰ্বজন পৰিচিত, তেওঁক সকলোৱে চিনি পায়। কাৰণ তেওঁ অকল সংগীত, নাটক এইবোৰতে যে ব্যস্ত আছিল তেনেকুৱা নহয়, তেওঁ সামাজিক কাম কাজত আছিল এজন যথেষ্ট আগশাৰীৰ সমাজকৰ্মী আৰু তেওঁৰ কোনো চৰকাৰী চাকৰি বা তেনেকুৱা কোনো ব্যৱসায় নাছিলে। তেওঁ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি কোনোমতে পৰিয়াল পোহপাল দি আছিলে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে এজন সভাশুৱনি এনেকুৱা এজন গুণী লোক হঠাৎ দুয়োটা কিডনীয়ে বিকল হোৱাত তেওঁ আৰ্থিক দুৰ্দশাত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পৰে আৰু বিগত সময়ত বহু কষ্টৰে চিকিৎসা কাৰ্য চলাই অহা আমি নিজে দেখিছোঁ আৰু হঠাৎ কিন্তু তেওঁ এনেদৰে সকলোৰে মাজৰ পৰা আঁতৰি যোৱাত সমগ্ৰ এলেকাটোৰ যথেষ্ট শোকত ভাগি পৰে আৰু তেওঁৰ গৃহলৈ যথেষ্ট লোকৰ সমাগম ঘটে। সকলোৱে তেওঁক শেষ শ্ৰদ্ধা জনায় আৰু মৃত্যুৰ সময়ত তেওঁৰ পত্নী এহাল কন্যা পুত্ৰ এৰি থৈ যায় ইহ সংসাৰত। আৰু দুখৰ কথা এই যে আজি 6 মাহ পূৰ্বে তেওঁৰ এজন ভাতৃ ৰমেন শৰ্মা তেওঁৰো মৃত্যু হৈছে। গতিকে মুকুল শৰ্মাই চৰকাৰী সাহায্য বিচাৰি যথেষ্ট নিবেদন কৰিছিল, কিন্তু চিকিৎসাৰ বাবে চৰকাৰীভাৱে যিমানখিনি সাহায্য আচলতে চৰকাৰে সুবিধা কৰি দিছে সেইখিনিৰ পৰা কিন্তু মানুহজন বঞ্চিত হৈছে, সেইখিনি গৈ ঢুকি নাপালে। মুকুল শৰ্মাৰ মৃত্যু মানেই যেন কৰৰা, ননৰা অঞ্চলত এটা সামাজিক অনুষ্ঠানৰ অৱসান ঘটিল, এনেকুৱা অনুভৱ হৈছে আজি প্ৰত্যেকৰে। আমিও আশা কৰিছোঁ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তেওঁ য'তেই নাথাকক তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, এয়া আমাৰ কামনা।